To our YouTube channel NEI Assam. আমি ফাৰ্ষ্টতে ক্লাছ 7ৰ প্ৰথম অধ্যায় অখণ্ড সংখ্যাৰ পৰিচয় আমি আলোচনা কৰিম। তাৰ লগতে আপোনালোকে যদি প্ৰথমবাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আমি প্ৰথমতে আহিছো অখণ্ড সংখ্যাৰ পৰিচয়। অখণ্ড সংখ্যাৰ পৰিচয় জনাৰ আগতে আমি ফাৰ্ষ্টতে জানি ল'ব লাগিব কিছুমান সূত্ৰ। সেই সূত্ৰসমূহ যেনে স্বাভাৱিক সংখ্যাৰ পৰিচয়, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা। এইকেইটা জানি লোৱাৰ পিছতহে আমি তাৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িব পাৰিম। গতিকে আমি ফাৰ্ষ্টতে জানি ল'ব লাগিব স্বাভাৱিক সংখ্যানো কি। এতিয়া স্বাভাৱিক সংখ্যা হৈছে বস্তু গণনাৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আমি স্বাভাৱিক সংখ্যা কি বুলি জানো? এনে আমি বুজাব পাৰোঁ স্বাভাৱিক সংখ্যাক। আৰু স্বাভাৱিক সংখ্যাসমূহ হৈছে 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব অসীমলৈ। তাৰপিছত স্বাভাৱিক সংখ্যা মানে কি? বস্তু এটা গণনাৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আমি যেনেকৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আমি অসীমলৈ গৈ থাকিব। এইখিনি হৈছে স্বাভাৱিক সংখ্যা। তাৰপিছতে আহিব আমাৰ কি? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হৈছে শূন্য আৰু আটাইবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এতিয়া পূৰ্ণ সংখ্যাৰ কি? পূৰ্ণ সংখ্যা হৈছে শূন্য আৰু আটাইবোৰ স্বাভাৱিক সংখ্যা। শূন্যটো প্ৰথমতে শূন্য হ'ব। এই শূন্যটোৰ পৰা পিছৰ সংখ্যাখিনি যেনে 1 2 3 4 5 6 7 8 9 অসীমলৈ এইখিনি হ'ব পূৰ্ণ সংখ্যা। ইয়াত দিয়া হৈ আছে বঢ়িয়াকৈ 0ৰ পৰা বাকী 1 2 3 4 5 অসীমলৈ এইখিনি হ'ব পূৰ্ণ সংখ্যা। তাৰপিছত আহিম অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যাৰ কি? অখণ্ড সংখ্যা হৈছে 0ৰ লগতে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু ইয়াৰ উপৰি বিয়োগাত্মক সংখ্যাবোৰক অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া 0ৰ পৰা আটাইবোৰ স্বাভাৱিক সংখ্যা। এতিয়া 0ৰ পৰা আটাইবোৰ স্বাভাৱিক সংখ্যা যেনে দেখিবলৈ পাইছে এই অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত। এই 0ৰ পৰা যেনে 1 2 3 4 5 6 7 8 9 এনেকৈ গৈ থাকিব অসীমলৈ। এইখিনি অখণ্ড সংখ্যাৰ অন্তৰ্গত। আৰু ইয়াত কি হ'ব? ইয়াত বিয়োগাত্মক সংখ্যাও অন্তৰ্ভুক্ত থাকিব অখণ্ড সংখ্যাত। যেনে এই 0ৰ পৰা বাওঁফালে গ'লে বিয়োগাত্মক হ'ব আৰু সোঁফালে গ'লে যোগাত্মক হ'ব। এতিয়া বিয়োগাত্মক সংখ্যাকেইটা হৈছে -1 -2 -3 -4 -5 এনেকৈ ওপৰলৈ গৈ থাকিব। 0ৰ পৰা বাওঁফালে গ'লে বিয়োগাত্মক আৰু সোঁফালে গ'লে যোগাত্মক। এতিয়া সোঁফালৰকেইটা হ'ব 1 2 3 4 এইকেইটা হৈছে যোগাত্মক আৰু 0ৰ পৰা বাওঁফালে -1 -2 -3 এইকেইটা হৈছে বিয়োগাত্মক। এতিয়া চাবলৈ গ'লে এতিয়া এই পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যা অন্তৰ্গত আৰু এই অখণ্ড সংখ্যাত পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা দুয়োটাই অন্তৰ্গত। আমি প্ৰথমটো অধ্যায় আগবাঢ়িবলৈ আহিছোঁ। অনুশীলনী 1.1। প্ৰথম কুৱেশ্যনটো আছে 5 আৰু -13ৰ মাজৰ কিমানটা অখণ্ড সংখ্যা আছে। এই 5 আৰু -13ৰ মাজৰ কিমানটা অখণ্ড সংখ্যা আছে সেইটো জানিবলৈ হ'লে আমি প্ৰথমতে সংখ্যাৰ ৰেখাডাল অংকন কৰিব জানিব লাগিব। এতিয়া মই প্ৰথমতে সংখ্যাৰ ৰেখাডাল আঁকিবলৈ শিকাই দিছোঁ। এতিয়া সংখ্যাৰ ৰেখা কেনেকৈ আঁকে সেইটো চাই ল'ব লাগিব। এতিয়া সংখ্যাৰ ৰেখাত আঁকিব লাগে স্কেলৰ সহায়ত বঢ়িয়াকৈ ৰেখাডাল অংকন কৰিব লাগিব। ৰেখাডাল অংকন কৰাৰ পিছত বঢ়িয়াকৈ মধ্যবিন্দু এটা চিলেক্ট কৰিব লাগিব। এই মধ্যবিন্দু চিলেক্ট কৰি এইখিনিতে শূন্য বহাব লাগিব। আৰু এফালে হ'লে যেতিয়া শূন্যৰ পৰা সোঁহাতে যায় তেতিয়াহ'লে কি হয়? যোগাত্মক হয়। আৰু শূন্যৰ পৰা বাওঁহালে গ'লে এইটো বিয়োগাত্মক হয়। এতিয়া চাব লাগিব এনেকৈ বঢ়িয়াকৈ কেইটামান আঁচ পাৰিব লাগিব এনেকৈ। মই এতিয়া নৰ্মেলকৈ পাৰি দিছোঁ আঁচকেইটা। তোমালোকে বঢ়িয়াকৈ স্কেলৰ সহায়েৰে পাৰি ল'বা। এনেকৈ দি ল'বা আৰু এইফালে এনেকৈ। তাৰপিছত আমি এইফালে ভৰাব লাগিব 1 2 3 4 5 6 7 আৰু বাওঁফালে হ'লে সদায় মাইনাছত যায় অৰ্থাৎ বিয়োগাত্মক হয়। -1 -2 -3 -4 -5 এনেকৈ অসীমলৈ গৈ থাকিব আৰু এইফালেও অসীমলৈ গৈ থাকিব। এতিয়া এডাল হ'ল সংখ্যা ৰেখা। এডাল হ'ল সংখ্যা ৰেখা। আৰু এইফালে গ'লে সদায় বিয়োগাত্মক হয়, এইফালে হ'লে সদায় যোগাত্মক হয়। আমি সংখ্যা ৰেখাডাল আঁকি ল'ব লাগিব বঢ়িয়াকৈ। তাৰপিছত এতিয়া চাব লাগিব কি? -13 আছে। -13 হ'লে বিয়োগাত্মক হ'ব। শূন্যৰ পৰা এইফালে -13 যাব আৰু এইফালে কি দিছে? 5 এইফালে 5লৈকে দি ল'লেই হ'ল। তাৰপিছত এনেকৈ সংখ্যাবোৰ বঢ়িয়াকৈ বহাই ল'লোঁ। তাৰপিছত আমি চাব লাগিব
5 আৰু 13 -13 মাজৰ কিমানটা অখণ্ড সংখ্যা আছে এটা অখণ্ড সংখ্যা হিচাপ কৰিব লগা হলে এই -13 চাব লাগিব এই -13 এটো আৰু -13 তাছে কি দিছে +5 এই +5 এটো +5 হল তাৰপিছত +5 এই -13 আৰু +5 এই গুটেকিটাৰ মাজৰ অখণ্ড সংখ্যাবোৰ সিলেক্ট কৰিব দিছে এটা আমি প্ৰথমে হিসাব কৰি গলে হল -13 আৰু 5 ৰ মাজৰ এই সংখ্যাকিটা এটা চাব লাগিব কেটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13 14 15 16 17 এটা আমি কিমানটা পালো 17টা এটা আমি লিখিব লাগিব কি 5 আৰু -13 ৰ মাজত 17টা অখণ্ড সংখ্যা আছে -5 আৰু -13 ৰ মাজত 17টা অখণ্ড সংখ্যা আছে আমি আইছো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 দিয়া আছে 13 আৰু -13 ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা এতিয়া -13 আৰু 13 ৰ অখণ্ড সংখ্যা দুটা লিখিব দিছে তাকো ডাঙৰ আৰু আটাইতকৈ সৰুটো এতিয়া প্ৰথমতে আমি এইটো কোৱেশ্চন কৰাৰ আগতে সংখ্যা ৰেখাটা লিখিব লাগিব তোমালোকক সংখ্যা ৰেখা অকা পদ্ধতিটো মই শিকাই দিছো এতিয়া আমি চাব লাগিব প্ৰথমে সংখ্যা ৰেখা আঁকি ল'ব লাগিব তাৰ পিছত এফালে দিয়া আছে 13 গতিকে আমি +13 দিয়া আছে গতিকে আমি সোঁহাতে বহাও 0 ৰ পৰা সোঁহাতে বহাই ল'ব লাগিব 13 লৈকে আৰু -13 দিয়া আছে গতিকে আমি -13 টো এফালে দি ল'ব লাগিব হল তাৰ পিছত এটা মানে কৰিব দিছে কি আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা এই ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব তোমালোকে চাবা 0 ৰ পৰা এফালে গলে সদায় ডাঙৰ হয় বস্তুটো আৰু 0 ৰ পৰা বাওঁফালে গলে সদায় বস্তুটো কমি আহে অৰ্থাৎ বস্তুটো সৰু হয় এতিয়া চাব লাগিব কি ডাঙৰটো ওলাব দিছে ডাঙৰটো ওলাব লগা কি হ'ব এটা আমি চাব লাগিব 0 ৰ পৰা সোঁহাতে এটা 1 2 3 4 5 6 7 8 9 10 11 12 13 এনেকৈ দিয়া আছে এটা কৈছে কি এই 13 আৰু -13 গতিকে এইটো চাব লাগিব এইটো -13 আছে আৰু +13 আছে এই দুটাৰ মাজত সৰু আৰু ডাঙৰটো ওলাব দিছে এটা আমি চাব লাগিব কি 0 ৰ পৰা সোঁহাতে এটা 0 ৰ পৰা সোঁহাতে কি হ'ব ডাঙৰটো হ'ব লগা হলে এই মাজৰ কৈছে ন ডাঙৰটো হ'ব লগা হলে আমি 12 টো সিলেক্ট কৰিব লাগিব কিয়নো -13 আৰু 13 ৰ ডাঙৰ সংখ্যাটো 12 হ'ব গতিকে কিহৰ কাৰণে এটো হৈছে প্লাছত থকা সংখ্যা সমূহ সাধাৰণতে ডাঙৰ হয় তাৰ পিছত এফালে আছে মাইনাছত থকা সংখ্যা কিবিলাক সাধাৰণতে সৰু হয় এতিয়া সৰুটো সিলেক্ট কৰিব দিছে এতিয়া সৰুটো সিলেক্ট কৰিলো -12 হল এতিয়া আমি লিখিব লাগিব কি 13 আৰু -13 ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা হৈছে -12 আৰু +12 -12 আৰু +12 প্লাছ দিলো হয় এটো আনসাৰ কোৱেশ্চন নম্বৰ 3 তলৰ অখণ্ড সংখ্যাবোৰৰ সংখ্যা ৰেখাত বহাব দিছে সেই সংখ্যা ৰেখাত বহাব সংখ্যা কিটা হৈছে -6 4 -10 5 আৰু -1 এইটা সংখ্যা আমি সংখ্যা ৰেখাত বহাব লাগিব এটা সংখ্যা ৰেখাত বহোৱাৰ আগতে আমি প্ৰথমতে সংখ্যা ৰেখাটো অংকন কৰিব লাগিব তাৰ পিছত আমি চাব লাগিব কি আছে -6 দিয়া হৈছে -6 দিয়া 6 টো সংখ্যা ৰেখাত বহাব লগা হলে কি কৰিব লাগিব এই 0 ৰ পৰা বাওঁহাতে চাব লাগিব কাৰণ এটো মাইনাছত আছে অৰ্থাৎ বিয়োগাত্মক ফালে আছে এটা আমি চাব লাগিব -1 -2 -3 -4 -5 -6 আমি এখিনিত -6 বহাই দিব পাৰো বহালো এটা এখিনিত বহাকে গোল চিন এডাল দিলিলো এটা হৈ গল তাৰ পিছত আছে কি 4 এটা 4 টো বহাব লগা হলে কি আমি মাইনাস নাই অৰ্থাৎ ধনাত্মক হয় এটো ধনাত্মক হলে কি হ'ব সোঁফালে হ'ব এটা চাব লাগিব 0 ৰ পৰা সোঁহাতে 1 2 3 4 5 আমি এখিনিত 5 বহাই দিলো বহাকে এটা এখিনিত বহাকে গোল চিন এডাল মাৰি দিলো হল তাৰ পিছত আছে কি -10 এটা -10 হ'ব লগা মাইনাস আছে গতিকে বাওঁহাতে আহিব অৰ্থাৎ বিয়োগাত্মক আমি ঋণাত্মক বুলি ক'ব পাৰো এটা চাব লাগিব কি -1 -2 -3 -4 -5 -6 -7 -8 -9 -10
আমি বহিয়া দিলোঁ এইখিনিত তাৰপিছত আমি চাব লাগিব কি আছে 5 5টো আমি বহালোঁ অলৰেডি এতিয়া আছে -1 এই -1টো বহাবলৈ কি আছে মাইনাছ বিয়োগাত্মক হয় মাইনাছটো থাকিলে গতিকে আমি কি বহাব লাগিব এইটো 0 আছে এইটো -1 হৈ গ'ল গোল চিহ্ন মাৰি দিলা তাৰপিছত আছে 4 এতিয়া 4টো ক'ত বহাব লাগিব 4টো সাধাৰণতে কিহত আছে প্লাছত আছে গতিকে কি হ'ব সোঁহাতে হ'ব অৰ্থাৎ যোগাত্মক বা ধনাত্মক এটা চাব লাগিব 0 ৰ পৰা 1 2 3 4 আমি 4টো বহা দিলোঁ বহিয়াকে গোল চিহ্ন মাৰি দিলোঁ হ'ল ক্লিয়াৰ তাৰপিছত আহিম আমি কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 আছে -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা এতিয়া কি কৈছে -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা এতিয়া 5টা ঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব প্ৰথমতে সংখ্যা ৰেখালৈকে জানি ল'ব লাগিব সংখ্যা ৰেখাৰ পৰাহে আমি কি কৰিব পাৰিম এই ঋণাত্মক অখণ্ড সংখ্যাটো ওলাব পাৰিম এতিয়া দেখাই দিছোঁ সংখ্যা ৰেখাটো আঁকিলা এতিয়া সংখ্যা ৰেখাত কি বুলি কৈছে -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা এতিয়া 5টা ঋণাত্মক এইখিনি শূন্যতা ধৰি ল'লোঁ এইখিনিত -15 এতিয়া -15 এইখিনি বহিকে আচডাল দিলোঁ 1 2 3 4 5 6 দি ল'লোঁ বহিয়াকে এতিয়া কৈছে কি ঋণাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা হ'বলৈ হ'লে কি হ'ব 0 ৰ পৰা বাওঁফালে চাব লাগিব সদায় অৰ্থাৎ মাইনাছৰ ফালে এতিয়া কৈছে কি 15তকৈ ডাঙৰ হ'ব লগা হ'লে কি সদায় আগৰ ফালে 15তকৈ আগৰ ফালে হ'ব কাৰণ এইটো মাইনাছত আছে এতিয়া কৰিব লাগিব কি 15 -14 -13 -12 -11 আমি কেইটা পালোঁ 1 2 3 4টা কেইটা উলিয়াব দিছে 5টা আৰু এটা কৰি দিলোঁ -10 লিখিলোঁ -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা হ'ল -14 -13 -12 -11 -10 এইকেইটাই হৈছে -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা 5 নম্বৰ কুৱেশ্যনটো আছে সত্য নে অসত্য কোৱা এতিয়া সত্য নে অসত্য ক'ব লাগিব আমি এতিয়া আছে কি প্ৰথমটো ধনাত্মক সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এইটো সত্য নে এইটো সত্য কিহৰ কাৰণে ধনাত্মক সংখ্যাবোৰত কি থাকে আচলতে 1 2 3 4 5 6 7 8 9 এনেকৈ অসীমলৈ গৈ থাকে আৰু স্বাভাৱিক সংখ্যাবোৰত কি থাকে 1 2 3 4 5 6 7 এনেকৈ গৈ থাকে গতিকে এইটো একে হয় নহয় এইটো একে গতিকে এইটো সত্য এটা কাৰণ লিখিব পাৰিবা তুমি কাৰণ স্বাভাৱিক সংখ্যাবোৰ ধনাত্মক সংখ্যা তাৰপিছত দিয়া আছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এতিয়া আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় জানো নহয় কেতিয়াও এইটো অসত্য কাৰণ আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে এতিয়া কি পূৰ্ণ সংখ্যা আচলতে কি থাকে 0 ৰ পৰা 1 2 3 4 5 6 7 8 এনেকৈ অসীমলৈ গৈ থাকিব কিন্তু পূৰ্ণ সংখ্যাত কেতিয়াও ঋণাত্মক বা বিয়োগাত্মক অখণ্ড সংখ্যা নাথাকে এতিয়া ইয়াত কৈছে কি আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাত কি থাকে আচলতে মাইনাছতো থাকে আৰু প্লাছতো থাকে গতিকে পূৰ্ণ সংখ্যা 0 ৰ পৰাহে ষ্টাৰ্ট হয় কিন্তু ইয়াত মাইনাছত নাথাকে গতিকে এইটো অসত্য 3 নম্বৰত কি দিয়া হৈ আছে সংখ্যা ৰেখাডাল 0 ৰ দুইফালে অসীমলৈ বিস্তৃত সংখ্যা ৰেখাডাল 0 ৰ দুইফালে অসীমলৈ বিস্তৃত এইটো সত্য কিহৰ কাৰণে এডাল সংখ্যা ৰেখা কি 0 এটা দিলোঁ মধ্যবিন্দুলৈ 0 এটা দিলোঁ এফালে কি এফালে অসীমলৈ যাব আৰু এফালে অসীমলৈ যাব গতিকে এইটো কি সত্য তাৰপিছত কি আছে 0 আৰু ধনাত্মক অখণ্ড সংখ্যাবোৰে পূৰ্ণ সংখ্যাবোৰ
পূৰ্ণ সংখ্যাৰ থোপটো গঠিত এটা কৈছে কি শূন্য আৰু ধনাত্মক অখণ্ড সংখ্যাবোৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত এটো অসত্য কাৰণ পূৰ্ণ সংখ্যাত ধনাত্মক সংখ্যাবোৰ হে থাকে কিন্তু ঋণাত্মক সংখ্যাবোৰ নাথাকে তাৰ পিছত আইছো আমি কি 5 নম্বৰলৈ যদি a + b = 0 হয় তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত এটা কি a + b = 0 আমি ধৰি ললো 5 + 5 0 ধৰি ললো তাৰ পিছত যদি আমি এফালে মাইনাস কৰি দিও এফালে প্লাস কৰি দিও তেতিয়া হলে কি এৰুটা কি বুলি কোৱা হয় যোগাত্মক বিপৰীত বুলি কোৱা হয় গতিকে এটো সত্য ইমানতে আমাৰ এই ভিডিওটো সামনি মাৰিছো যিখিনি কোৱেশ্চন আনসাৰ ৰৈ গৈছে সেইখিনি আমি অহা ভিডিওটোত আমি দিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিও যদি ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ